আপোনালোকৰ মাধ্যমৰ যোগেদি আমি পোনপটীয়াকৈ আচলতে গোলাঘাট আৰক্ষী প্ৰশাসনক আমি সুধিব বিচাৰিছোঁ যে আমাৰ আচলতে ভুল ক'ত, যিটো ভুলৰ কাৰণে 5জনকৈ ল'ৰা আমাৰ নামত কেছ যে জাপি দিছে, সেই ভুলটো আচলতে কি? আমাৰ কি ভুল এয়ে হ'ল নেকি যে জয় অসম ক'বলৈ আৰু লিখিবলৈ দিয়াটোৱে ভুল হৈছে নেকি? যে আমি অসমীয়া ভাষাত নিজৰ ভাষাটো ব্যৱহাৰ কৰিবলৈ বা লিখিবলৈ দিয়াটোৱে আমাৰ ভুল নেকি? কিন্তু এই ভুলটো যদি কাৰণে এই ভুলৰ কাৰণে যদি আপোনালোকে আমি স্পষ্ট ভাষাৰে কৈছোঁ, যদি অসমীয়া ভাষা জয় অসম কোৱা আৰু অসমীয়া ভাষাটো লিখাৰ কাৰণে যদি আপোনালোকে আমাক ভুল বুলি কৈ কেছ কৰিব পাৰিছে, তেন্তে কিন্তু স্পষ্ট কথা যে হাজাৰটা কেছ কৰি থাকক, আমি জয় অসম ক'বই লাগিব আৰু লিখিব লাগিব, এই কথাটো স্পষ্ট ভাষাৰে কৈছোঁ। যিটো ভাষাৰ কাৰণে আচলতে বহুগৰাকী ব্যক্তি আচলতে শ্বহীদ বৰণ কৰিছে, যিটো ভাষাৰ কাৰণে স্বনামধন্য ব্যক্তিসকলে নিজৰ অৱদান দিছে, তেনে ক্ষেত্ৰত অসম সাহিত্য সভাই বিভিন্ন স্তৰত কাম কৰি আছে, অসমীয়া ভাষা সাহিত্য সভাৰ দৰে বিভিন্ন অনুষ্ঠানে নিজৰ কাম কৰিছে, তেনে ক্ষেত্ৰত কিন্তু আমিও বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন হিচাপে কিন্তু এই ভাষাটোৰ প্ৰতি যেতিয়া সংকট আহে, এই ভাষাটোত যদি আমি লিখিবলৈ বাধ্য কৰাওঁ, তেন্তে কিন্তু আমাৰ ওপৰত যেতিয়া এনেকৈ ধৰণে কেছ ৰুজু কৰিব, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। ইতিমধ্যে উপৰোক্ত বক্তাই কৈ গৈছে যে যোৱাকালি হোৱা এটা সংগ্ৰাম, আচলতে এই সংগ্ৰাম অকল মুচি দিয়া সংগ্ৰাম নহয়, এই সংগ্ৰামখন হৈছে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, য'ত জয় অসম লিখিব দিয়া হৈছে, অসমীয়া ভাষা লিখিব দিয়া হৈছে, অসমীয়া ভাষা ক'বলৈ দিয়া হৈছে। ইয়াৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে যিসমূহ অসমীয়া, আমি যোৱাকালি যাওঁতে দেখা পাইছোঁ যে বহু অসমীয়া ব্যক্তিয়েও কিন্তু নিজৰ ফলকসমূহ অসমীয়াত লিখা নাই। তো আমাৰ লাজ লাগিব লাগিছিলে নিজে অসমীয়া হিচাপে সগৌৰৱে ক'ব লাগে জয় অসম, সগৌৰৱে নিজৰ নাম লিখিব লাগে, তাত কি প্ৰশ্ন আছে? আৰু আমি ক'ব বিচাৰিছোঁ ইয়াত অনা অসমীয়া বিপক্ষে যিসকলে ইয়াত আহি কাম কৰিছে, তেওঁলোকে নিজৰ ভাষাটো ইয়াত আগবঢ়াই নিছে, নিজৰ ইয়াত কাম কৰি তেওঁলোকে মুনাফা লাভ কৰি আছে, কিন্তু আমাৰ ভাষাটোক তেওঁলোকে সমালোচনা কৰিব, আমাৰ ভাষাটো নিশিকিব, তেনে ক্ষেত্ৰত কিন্তু আমি কোনো কাণ্ডৰ হৈ থাকিম। আমাৰ ভাষা ইয়াত লিখিবই লাগিব, প্ৰত্যেকটো ব্যৱসায় প্ৰতিষ্ঠানত লিখিব লাগিব। আৰু এইবাবে যোৱাকালি যিটো আমাৰ সংগ্ৰাম হ'ল, যিটো অনুষ্ঠান হ'ল, তাৰপিছতে কিন্তু বহু ব্যক্তিয়ে আচলতে বহু ব্যৱসায় প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ ফলক ব্যৱহাৰ কৰিবলৈ লৈছে, কিন্তু তেনেতে স্তব্ধ হ'লে নহ'ব। আমি কৈছোঁ যে গোলাঘাটৰ নগৰত থকা, তাৰপিছতে গাঁৱৰ অঞ্চল, তাৰপিছতে গোলাঘাট জিলাখনৰ প্ৰত্যেকখন ব্যৱসায় প্ৰতিষ্ঠানত জয় অসম লিখিব লাগিব আৰু অসমীয়া ভাষা লিখিব লাগিব। যি সময়লৈকে শেষৰ দোকানখনলৈকে অসমীয়া ভাষা প্ৰয়োগ নহ'ব, তেনে ক্ষেত্ৰত কিন্তু আমি কোনো কাৰণতে ক্ষান্ত নাথাকোঁ। আৰু এটা কথা পুনৰবাৰ স্পষ্ট ভাষাৰে গোলাঘাট আৰক্ষী প্ৰশাসনক আমি কৈ যাব বিচাৰিছোঁ যে আমাৰ ওপৰত যিমানেই কেছ আপোনালোকে জাপি থাকক, কিন্তু অসমীয়া ভাষাৰ কাৰণে যিখন সংগ্ৰাম আগবাঢ়িছে, এই সংগ্ৰামত কিন্তু আমি সহযোগিতাই সপৰিপাতে নামি আহিছোঁ, কোনো কাৰণতে আমি ক্ষান্ত নাথাকোঁ। আমি গোলাঘাটৰ 21টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ এখন আমি যোৱা 24 তাৰিখৰ দিনা যৌথ মঞ্চ গঠন কৰিছিলোঁ। আৰু যৌথ মঞ্চখনতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ আন্দোলন হ'ব, আৰু তাত এখন আমি কেইটামান দাবী প্ৰস্তুত কৰি উলিয়াইছিলোঁ, আৰু এই দাবীসমূহ আমি তাৰ দুদিনৰ পিছত জিলা আয়ুক্তগৰাকীক আমি প্ৰদান কৰিছিলোঁ। তাৰ ভিতৰত আমি আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি যাতে অনা অসমীয়া বা সন্দেহজনক ব্যক্তিয়ে ক্ৰয় কৰিব নোৱাৰে, তাৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰশাসনক দাবী জনাইছিলোঁ। তাৰ ভিতৰত আৰু এটা গুৰুত্বপূৰ্ণ দাবী আছিলে যে গোলাঘাটত বৰ্তমান মুহূৰ্তত আমি এটা কথা উপলব্ধি কৰিছোঁ যে অসমীয়া ভাষাটোৰ প্ৰতি শংকা নামি অহা আমাৰ দৃষ্টিগোচৰ হৈছে। আপোনালোকে গোলাঘাটৰ অলিয়ে গলিয়ে দোকান পোহাৰবিলাকত যেতিয়া বেনাৰ হোৰ্ডিংবিলাক দেখিব, এটা কথা আপোনালোকে চাব যে অসমীয়া ভাষাটো জান নাজানকৈ কোনোবা এটা চকত তেওঁলোকে লিখি ৰাখে। আৰু আমি জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে কৈছিলোঁ যে গোলাঘাটৰ ব্যৱসায় কৰা প্ৰত্যেকজন অসমীয়াই হওক, অনা অসমীয়াই হওক, ব্যৱসায় প্ৰতিষ্ঠানত বেনাৰ হোৰ্ডিংবিলাকত অসমীয়া ভাষাত লিখাটো বাধ্যতামূলক কৰিব লাগিব, আৰু আমি 72 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ। কিন্তু আমাৰ দাবীৰ প্ৰতি সন্মান নজনাই তেওঁলোকে আমাক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নিদিলে, আৰু জিলা আয়ুক্তগৰাকীয়েও যেনেধৰণে বিষয়টোক লৈ পেলাই তৎপৰ হ'ব লাগিছিলে, তৎপৰ হোৱা আমাৰ দেখা নাপালোঁ। সেইবাবে আমি যোৱাকালি 21টা সংগঠনৰ কৰ্মকৰ্তাসকলে গোলাঘাটত যিসমূহ অসমীয়া ভাষাটো লিখিবলৈ লাজ কৰা একাংশ অসাধু ব্যৱসায় আছে, তেওঁলোকৰ দোকানত গৈ আমাৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ যে আমি সেই যিবিলাক ইংৰাজীত ডাঙৰকৈ লিখি দিছে অসমীয়া ভাষাটো নাই য'ত, তাত আমি কলা চিয়াহী লগাবলৈ চেষ্টা কৰিছিলোঁ। আটাইতকৈ পৰিতাপৰ বিষয়টো হ'ল যে গোলাঘাটৰ প্ৰশাসনে এই কাৰ্যসূচীটো কৰাৰ বাবে আমাৰ পাঁচজন সংগ্ৰামী সতীৰ্থৰ ওপৰত এটা কেছ ৰুজু কৰিছে নিজাববীয়াকৈ আৰক্ষীয়ে। আমাৰ টাইপাৰ শোভন কোঁৱৰ ডাঙৰীয়া, কেন্দ্ৰীয় সম্পাদক জাতীয় সংগ্ৰামী সেনাৰ মানৱ গগৈ ডাঙৰীয়া, যুৱ পৰিষদৰ ৰাজীৱ লস্কৰ, আৰু
আৰু খিলঞ্জীয়া আমচুৰ ইছাদ হুছেইন আৰু মই নিপন গগৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মোৰ ওপৰতো তেওঁলোকে কেছ ৰুজু কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু বিভিন্ন সংগঠনৰ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা সংগ্ৰামী সতীৰ্থসকলে পুলিচে ফোন নাম্বাৰ লৈ তেওঁলোকলৈ ফোন কৰিছে যে তোমালোকৰ ঘৰ ক'ত, তোমালোকৰ দেউতাৰ নাম কি। আচলতে আমি প্ৰশাসনক এটা কথা পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰোঁ যে আমি আই মুখৰ ভাষাটো ৰক্ষাৰ বাবে যিখন সংগ্ৰাম চলাইছোঁ, খিলঞ্জীয়া জাতিটোৰ আমাৰ অতিকে গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ অসমীয়া ভাষাটো। আমাৰ ভাষাটো যদি হেৰাই যায় আমি জাতিটো এদিন হেৰাই যাম। সেইবাবে আমি ভাষাটো ৰক্ষা কৰিবলৈ যাওঁতে যদি আমাক আৰক্ষীয়ে এনেধৰণে গোচৰ ৰুজু কৰি আমাক ডমিনেট কৰিব বিচাৰে, আমি এটা কথা স্পষ্টভাৱে অসম আৰক্ষী বা গোলাঘাট প্ৰশাসনক প্ৰত্যাহ্বান স্বৰূপে আমি ক'ব বিচাৰিছোঁ যে আপুনি যিমানেই কেছ ৰুজু নকৰক, আমাৰ এই ভাষাৰ সংগ্ৰামখন চলি থাকিব। আজি আমি অকণমান কলচীয়াহি সানিছোঁ কোনোবা এটা আখৰত, কিন্তু আমাৰ কেছসমূহ যদি প্ৰশাসনে যদি নিজেই যিধৰণে তেওঁলোকে ৰুজু কৰিছে আমাৰ কেছসমূহ যদি উঠাই নলয়, আমি কিন্তু পৰৱৰ্তী সময়ত বাল্টিয়ে ৰং সানিবলৈ সেই হৰ্ডিং পোষ্টাৰবিলাকত আমি প্ৰস্তুত আছোঁ। এই সংগ্ৰাম স্থিমিত নহয়। পৰৱৰ্তী সময়ত আমি এই সংগ্ৰামখন আগবঢ়াই লৈ যাম। আমাৰ ভাষাটোৰ স্বাৰ্থত আমি হাজাৰবাৰ জেললৈ যাবলৈ প্ৰস্তুত আছোঁ। আমি পৰৱৰ্তী সময়ত এই সংগ্ৰাম দিছপুৰ পৰ্যন্ত লৈ যাম। ফাঁচী বজাৰত যেনেধৰণে অসমীয়া ভাষাটোক শ্ৰাদ্ধ পাতিছে, এই সংগ্ৰাম ফাঁচী বজাৰ পৰ্যন্ত যাব। এই কথা কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক অৱগত কৰি থলোঁ। কাৰণ আমি বিভিন্ন সময়ত দেখিছোঁ আমাৰ অসমীয়া খিলঞ্জীয়া কোনোবা এজন যুৱকে এটা কবিতা লিখিলে তেওঁক জেললৈ আপোনালোকে নিক্ষেপ কৰে। ভাষাৰ কথা কোনোবাই যদি ক'ব বিচাৰে তেওঁলোকৰ ওপৰত আপুনি কেছ ৰুজু কৰে। আজি গোটেই গোলাঘাটখনতে, মই অসমৰ বেলেগ জিলাৰ কথা ক'বলৈ নাযাওঁ, গোলাঘাট জিলাখনত গোটেই অনা অসমীয়া হওক, দাদাগিৰি আৰু সন্দেহযুক্ত মানুহৰ পয়োভৰ ঘটিছে। এনেধৰণে যিটো আমি কেতিয়াবা শংকাত ভুগিবলগীয়া হৈছে যে আমাৰ অসমীয়া জাতিটো থাকিবগৈ নে নাথাকে। আপোনালোকক আমি সংবাদকৰ্মীসকলক এটা কথা আহ্বান জনাওঁ, আমাৰ নুমলীগড় শোধনাগাৰ যি আমি অসম আন্দোলনৰ ফলশ্ৰুতিত আমি পোৱা এটা আমাৰ সম্পত্তি, এই সম্পত্তিত আজি তাৰিখত একাংশ ঠিকাদাৰে অনা অসমীয়া সন্দেহজনক ব্যক্তিক আনি পেলাই তেওঁলোকে কৰ্মত নিয়োজিত কৰিছে। কিন্তু গোলাঘাট প্ৰশাসনৰ দায়িত্ব কি হ'ব লাগিছিলে? গোলাঘাটৰ স্থানীয় যুৱক যুৱতীসকলে, থলুৱা খিলঞ্জীয়া যুৱক যুৱতীসকলে যাতে তাক আত্মনিয়োগ কেনেকৈ কৰিব পাৰি সেইবিলাক বিষয়বস্তুত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে। কিন্তু তেওঁ কৰিলে কি? ভাষাটোৰ বাবে, অসমীয়া ভাষাটো লিখিবৰ কাৰণে যিসকলে সংগ্ৰাম কৰিলে তেওঁলোকৰ ওপৰত কেছ ৰুজু কৰিছে। জয় আসামটো যদি আমি অসমত থাকি পেলাই ক'ব নোৱাৰোঁ, তাতকৈ পৰিতাপৰ বিষয় কিবা আছেনে? গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিজেই গৃহ বিভাগটো চলাইছে। আপোনাৰ গৃহ বিভাগৰ লগত আপোনালোকে কথা বতৰা পাতি এইসমূহ নাকি লগক। অন্যথা কিন্তু গোলাঘাটত যিকোনো আন্দোলন শান্তিপ্ৰিয়ভাৱে হৈ থাকে। এনেধৰণে দমনমূলক যদি ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰে, এই আন্দোলনৰ কিন্তু ৰূপ এক ভয়াৱহ ৰূপলৈ ৰূপান্তৰিত হ'ব, এয়া কিন্তু নিশ্চিত। বেনাৰ পোষ্টাৰ যিটো আমাৰ খোলা চিয়াহী লগাইছিলোঁ, যিটো অসমীয়া ভাষা প্ৰচলন কৰিবৰ কাৰণে আমি তেখেতলোকক যোৱা এসপ্তাহমান আগতে উপায়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ দিছিলোঁ যে যিমান গোলাঘাট জিলাত ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাত অসমীয়া ভাষাটো লিখিব লাগে। কিন্তু আমাৰ সেই দাবী চনদখনৰ কোনো তেখেতলোকে গুৰুত্ব সহকাৰে প্ৰদান নকৰাৰ কাৰণে যোৱাকালি আমাৰ 21টা সংগঠনৰ যৌথ মঞ্চই কালি মানে এই বেনাৰ পোষ্টাৰবিলাকত সামান্য কোলা চিয়াহী লগোৱাৰ বাবে আমাৰ 5জন সংগ্ৰামী সতীৰ্থৰ ওপৰত কেছ ৰুজু কৰিছে। আৰু 21টাত আমাৰ দল সংগঠনৰ নেতৃত্ববৰ্গক ফোনযোগে তেখেতলোকে ঠিকনা, দেউতাকৰ নাম বুলি মানে তেখেতলোক আমি কেছ ৰুজু কৰিছোঁ বুলি অৱগত হৈছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি গোলাঘাট প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে আমি জনাব বিচাৰিছোঁ যে সিদিনা শিৱসাগৰ প্ৰশাসনে এখন নটিফিকেশ্যন জাৰি কৰিছে, শিৱসাগৰ জিলাত যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাটো ডাঙৰ আখৰে লিখিব লাগিব। আমি সেইটো কৰিবলৈ যাওঁতে সামান্য অকল কোলা চিয়াহী লগাওঁতে আমাৰ ওপৰত আমাৰ 5জন সংগ্ৰামী সতীৰ্থ আৰু আমাৰ যৌথ মঞ্চৰ 21জনীয়া এটা থ'বলৈ মানে কেছ ৰুজু কৰিছে। ইয়াৰ পৰা আমি এইটোও ক'ব বিচাৰিছোঁ যে আমি সেই অসমীয়া ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত আমি এই দল সংগঠনবিলাকে যিটো আমি ত্যাগ বা স্বাভিমানৰ কাৰণে আমি এই জাতীয় সত্তাটো বজাই ৰাখিবৰ কাৰণে আমি আন্দোলন কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰাই ক'ব বিচাৰিছোঁ, যদি অসমীয়া জাতিটোৰ সত্তাটো জীয়াই ৰাখিব বিচাৰিছে তাত আমি কি ভুল কৰিছোঁ? আমাৰ সেই হৰ্ডিঙত কোলা চিয়াহী লগাৰ কাৰণে আমাৰ ভুলটো ক'ত? আপোনাক আমি এবাৰ চিধাচিধি প্ৰশ্ন সুধিব বিচাৰিছোঁ যে অসমীয়া ভাষাটো আমি জীয়াই ৰখাৰ স্বাৰ্থত আমি এইবিলাক কৰিবলৈ আমাৰ কি অপৰাধ? ইয়াৰ পৰাই আমি সেইকাৰণে আমি গোলাঘাট প্ৰশাসনে পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ, যদি এই কেছটো ৰুজু
আমাৰ কেছটো যিটো ৰুজু কৰিছে অনাগত 24 ঘণ্টাৰ ভিতৰত এই কেছটো যদি ৰুজু উঠাই নলয়, আমাৰ ওপৰত যিখিনি তেওঁলোকে কেছ জাপি দিছে যদি উঠাই নলয়, অনাগত দিনত যোৱাকালি আমি সামান্য কোলা চিয়াহী লগাইছোঁ, অহা কালিৰ পৰা নহ'লে বাল্টিঙে আমি কোলা চিয়াহী লগাবলৈ বাধ্য হ'ম। আৰু ইয়াত যদি তাৰ কিবা অপ্ৰীতিকৰ যোগে সৃষ্টি হয় কিবা হয়, কিন্তু ইয়াত আমি আমাৰ 21টা দল সংগঠন আমাৰ জগৰীয়া নহয়, গোলাঘাট প্ৰশাসনে গোলাঘাট আৰক্ষীখন জগৰীয়া হয় বুলি আমি ইয়াত প্ৰচাৰ মাধ্যমৰ জৰিয়তে আপোনালোকে আমাক অৱগত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।